বুনিয়াদী বিদ্যালয় মাতৃ এছ'চিয়েশ্যন অসম এইটো আজি বহুত যুগ যুগ ধৰি আমি মানে আগুৱাই আহি আছোঁ, মহা সংগ্ৰাম কৰি আছোঁ, কিন্তু চৰকাৰে দিনকৈ আমাক ঠগি আছে। আৰু মুখ্যমন্ত্ৰীক আমি বহুতবাৰ লগো গৈছোঁ, তেখেতে নিদিওঁ বুলি কোৱা নাই, দিম বুলিয়ে কয়। আৰু এইটো দিবলগীয়া বস্তু অসমত 5/6গৰাকী পাছত কিয় ষ্টপ হ'ল? ষ্টপ হোৱাটো যুক্তি নেকি? কিন্তু এই ষ্টপটো কোন সংবিধানত লিখা আছে ষ্টপ হ'ব বুলি? চৰকাৰে এইটো খোলা দিয়ক। থানেশ্বৰ বৰুৱাই কৈছিলে যে বেলেগ চৰকাৰে যদি এইটো বন্ধ কৰি দিয়ে আমাৰ চৰকাৰেতো দিব পাৰোঁ, যে তেওঁতো সেইটো দিবলৈ বাধ্য হৈছিলে। সেইদিনা নিকাচিটো কৈছিলে মই 15,000 লিখিত দিছিলোঁ, দিয়াৰ পাছত 11,000 কথা লিখিলোঁ, তাৰপিছত কৈছে 7,000 লিষ্ট দিয়ক। এইবুলি কয় তেওঁ মাতিম বুলি এটা কথা দিলে মোক। কথা দিয়াৰ পাছত আমি বহুত এটা সজাতি দল গৈছিলোঁ নিকাচিলে। কথা দিয়াৰ পাছতো তেওঁ কিন্তু আজিলৈকে আমাক নিমন্ত্ৰণ নকৰিলে। সেয়েহে আমি উপায় নাপাই এতিয়া মানে অৱস্থান ধৰ্মঘট কৰিবলৈ লৈছোঁ। অসমৰ সকলো মাতৃক জনাইছোঁ যে আমি এই ধৰ্মঘটটো আমি সচলত গোটেই স্কুল মাতৃখিনি আহি এনেধৰণৰ মানে মৰিলেও মৰি যাম, কিন্তু আমি ধৰ্মঘট কৰি আমাৰ এইটো কি কৰে এতিয়া চৰকাৰে, আৰু বিশেষকৈ মুখ্যমন্ত্ৰীয়ে দিবই লাগিব। এইটো যদিহে নিদিয়ে আমি এনেকুৱা অসমৰ 27টা মাটি ৰণচণ্ডী হৈ ওলাই যাম অসমৰ ৰাজপথলৈ, আৰু আমি এনেধৰণৰ সংগ্ৰাম কৰিম 2026ত ভোট বৰ্জন কৰিব নিশ্চিত। কিমান আপোনালোকে কেতিয়াবা ধৰ্মঘট কৰিব? আমি 22, 23, 24 22, 23, 24 সচলত কৰিব। আপোনালোকৰ কিমান আছে? আপোনালোকৰ স্কুল মাতৃ কিমান আছে? 27,000টো থাকিলেও 27,000 আমি তেওঁলোকে দিব নোৱাৰে বুজি পাইছোঁ, কিন্তু আমাৰ ষ্টেপ গ্ৰুপকৈ দিয়ক। আমি প্ৰথমে তেখেতে 10,000কৈ দিয়কচোন, প্ৰায় 11,000কৈ দিয়ক, আমি মানি ল'ম। যি দিয়ে তাকে মানি ল'ম। তেওঁ যিটো পাৰে, তেওঁ ভাইখন যেনেকৈ গধুৰ ভাইখন যিমানটো দাঙিব পাৰে সেইটোৱে দিয়ক, আমি বেছিকৈ নিবিচাৰোঁ। আৰু বিশেষকৈ আমি মুখ্যমন্ত্ৰীক স্কুল মাতৃ সংগঠনতে বহুত সন্মান দি আহিছোঁ। আজিলৈকে কোনো এটা আমি বেয়া শব্দ নকওঁ, আৰু তেখেতৰ প্ৰতি মোৰ বিশ্বাস আছে। তেখেতে মোক ভালকৈ চিনি পায়, আৰু নিদিয়ে কিয়? আৰু এই জননী মাতৃখিনিক যদি এনেকৈ অৱহেলা নকৰে এনে সাও দিম, কিন্তু সমস্যাটো বেয়া হৈ যাব। তেতিয়া মই মই চেনেলৰ জৰিয়তে আপোনালোকৰ সকলো কৰ্মকৰ্তাসকললৈ মোৰ ধন্যবাদ থাকিল যে তেখেতক মই বাৰে মই অনুৰোধ কৰিছোঁ স্কুল মাতৃখিনি দি দিয়ক। দিলে অসমৰ স্কুলবিলাক সজীৱ হৈ উঠিব, আৰু স্কুলবিলাক বহুত নষ্ট হৈ গৈছে, ভাঙা চিঙা হৈছে, ভাগি গৈছে স্কুলবিলাক। গতিকে সকলো স্কুল গভৰ্ণমেণ্ট স্কুলবিলাক সজীৱ কৰি তোলাটো আমাৰ উচিত। ষ্টেট গভৰ্ণমেণ্টে কি কাৰণত এই মহিলাসকলক দিয়া নাই সেইটো আমি বুজি পোৱা নাই। গতিকে আজি আমাৰ যিবিলাক স্কুল মানে আমাৰ শিক্ষা মাতৃসকলে কৰি আছিলে, কিন্তু কোনো আমাৰ তাত বেতনধাৰী নাছিলে, বা কমিটিয়ে যদি ভাল পায় কিবা এটা দিয়ে, আৰু যদি কমিটিয়ে ভাল নাপায় কিছুমানক হয়তো সেইটো বেতনটো নিদিয়ে। তথাপিতো আমি তাত বেতন নিবিচাৰাকৈ আমি স্কুলত শিক্ষাদান কৰি আহিছিলোঁ। কিমান দিন তেনেকৈ কাম কৰি আছে আপোনালোকৰ মানুহখিনিয়ে? আমাৰ 2080 চনৰ পৰা কৰি আছোঁ। মানে 1980 চনৰ পৰা কৰি আছোঁ, 80 চনৰ পৰা কৈছে। তাৰ ভিতৰতে আমাৰ বহু ডেথ হৈ গৈছে, আৰু বহু মহিলা এতিয়া বয়সত মানে কি হৈছে যে বা চাকৰি নাপাব, অৱসৰপ্ৰাপ্ত হৈছে, আৰু কিছুমান আগৰ পৰা কৰি আছে এতিয়ালৈকে, কিন্তু তেওঁলোকৰ পাৰ্মানেণ্ট হোৱা নাই। 1,500 টকাত কৰি আছে, অনলি 1,500 টকাত কৰি আছে। এনেকুৱা আমাৰ স্কুল পৰিচালনা সমিতিয়ে দিয়ে, সেনেকুৱা মাতৃ বহুত আছে। গতিকে তেওঁ আমাক দিম বুলি আজি ইমান বছৰে, গতিকে তেওঁ আমাক ঠগি আছে যে মহিলাখিনিক আমি কিবা এটা কৰিব লাগিব, মহিলাখিনিক দিব লাগিব, স্কুল মাতৃখিনিক আমি দিব লাগিব। যে কেনে 25ত দিম সেইটো তেওঁ কৈছিলে যে আমি এইটো আলোচনা কৰি আছোঁ, গতিকে আমি এইটো আপোনালোকক কম দিনৰ ভিতৰতে আপোনালোকক দি আছোঁ। গতিকে তেওঁ আমাক 27,000ৰ পৰা 10,000 গ'ল, 10,000ৰ পৰা 7,000, বাৰু 7,000 দিয়ক, বাৰু 5,000 দিয়ক, কিন্তু মহিলাখিনিক নিয়মীয়াকৰণ কৰিব লাগিছিলে। কিন্তু তেওঁ সেইটো নকৰি কিছুমান মহিলা এতিয়া এটাই মাতে, তেওঁলোকৰ এটা মানে মুখে হৈছে কি অৰুণোদয়টো 1,200 টকা 50 পইচাত মানুহ এখন সংসাৰ চলিব নোৱাৰে, ল'ৰা ছোৱালীক শিক্ষাদান দিব নোৱাৰে। গতিকে তেওঁ যদি আমাক এইটো নিয়মীকৰণ নকৰে, যদি তেওঁলোকে আমাক কিবা এটা তেওঁলোকে আমাক যিটো ষ্টেপত তেওঁলোকে মানে পাৰে সেইটো আমাৰ মহিলাখিনিক তেওঁ নিয়মীকৰণ কৰিব লাগে। যদি তেওঁ নকৰে, 2026ৰ আগত যদি তেওঁ আমাৰ স্কুল শিক্ষা মাতৃখিনিৰ নিয়মীকৰণ নকৰে, তাৰ কিন্তু 2026ত আমাৰ মহিলাসকলে যেতিয়া এনে গমেই পায় যে মহিলাসকলৰ বহুকেইটা ৰূপ আছে, যেতিয়া ৰণচণ্ডীৰ মূৰ্তি ধৰিব, যেতিয়া মহিলাসকলৰ ৰাজপথলৈ ওলাই আহিব, তেওঁলোকে কিন্তু তাত কিন্তু ৰক্ষা নাপাব। আৰু 2026ত কিন্তু তেওঁলোকক আমি অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক কিন্তু তাৰ প্ৰত্যুত্তৰ দিয়াত কিন্তু আমি প্ৰস্তুত আছোঁ। আৰু যি প্ৰস্তুতিৰ সন্মুখীন নহওক, যি আমাৰ দুৰ্যোগে নহওক, তাৰ কিন্তু সন্মুখীন হ'বৰ কাৰণে আমি সদায় সাজু আছোঁ, তেজ দিম। তথাপিতো আমি আমাৰ স্কুল মাতৃখিনিক আমি কিন্তু এৰি নিদিওঁ, আমাৰ স্কুল মাতৃখিনিক নিয়মীকৰণ কৰিব লাগিব। মুখ্যমন্ত্ৰীক লগ কৰিছেনে বাইদেউ এই ক্ষেত্ৰত? মুখ্যমন্ত্ৰী বহুতবাৰ কৰিছোঁ, বহুতবাৰ লগ কৰিছোঁ। কি বুলি কয় তেওঁ আমাক কৈছে হয় কৰি দিম, মানে আমি কিবা এটা চেষ্টা কৰি আছোঁ কেনেকৈ দিব পৰা যায়। কিন্তু তেতিয়া কৈছিলে আমাক যে আমি এইখিনি আমি লগত মিলাই দিম বুলি কৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।